আজি আপোনালোকক মই ঐতিহাসিক এটা ৰূপ দেখুৱাম। চ' আমিতো সকলোৱে গম পাওঁ ভূপেন হাজৰিকা, তেখেতৰ গান, তেখেতৰ গীত, সংগীত সকলো শুনিছোঁ, কিন্তু তেখেতৰ জীৱনৰ কথা তেখেতৰ মুখেৰে আমি কেতিয়াও শুনা নাই বা দেখা নাই। চ' বলক আমি তেখেতৰ মুখেৰে কি কয় তেখেতে সেই কথাৰ শুনো। আমি সকলোৱে গম পাওঁ ভূপেন হাজৰিকাৰ গান, কিন্তু তেখেত আছিল কেনেকুৱা, কেনেদৰে কথা পাতিছিল মানুহৰ লগত, তাৰ ব্যৱহাৰ কেনেকুৱা আছিল। আৰু বহুতে ভাবি থাকে যে ভূপেন হাজৰিকা হয়তো অলপ সংগীতেই কৰে বা গান গায়। তেখেতৰ জ্ঞান, তেখেতৰ বুদ্ধি বহুত পাকৈত আছিল আৰু তেখেত বহুত শিক্ষিতও আছিল। বলক আমি দেৰি নকৰি তেখেতৰ মুখেৰে তেখেতৰ জীৱনৰ কিছুমান কথা আমি শুনি লওঁ। এইটো গান লেখাৰ পিছত এই পুলকহঁতে জানে, পুলক গগৈ, ৰমেনহঁতে জানে, বলিন্দা অৰ্থাৎ ফণী শৰ্মাদেও হঠাৎ ৰাতিপুৱা 9টা বজাত আহি কৈছেহি বোলে আহিলোঁ। মই ক'ৰ পৰা আহিলে বোলে আউটডোৰ শ্বুটিং কৰি আহিলোঁ চাৰিআলি, বিশ্বনাথ চাৰিআলিত। এই এটা গান লিখিব লাগে, গান লিখিব লাগে। এতিয়া 9টা বাজিছে, বোলে আজি 3টা বজাত ৰেকৰ্ডিং কৰিম, তুমি আজি লিখিব লাগিব, সুৰ দিব লাগিব আৰু তুমিয়ে গাবা, গতিকে মোক 3টা বজালৈকে লাগে। আৰু মই পাহৰি গ'লোঁ। আগতে ঠিক আছিল কথাটো যে মই ৰাতিয়ে লিখি থৈ দিম, চব পাহৰিলোঁ। এই যে নোটছত লিখি লৈছিলোঁ যে দৃশ্যটো কি, ক'ত কি হ'ব, হিৰইন ক'ত থাকিব, হিৰ' ক'ত থাকিব, মই লিখি পেলাইছোঁ। কালি ৰাতিয়ে গানটো লিখি পেলাইছোঁ। এতিয়া মই খালি অলপমান চাই দিম, মই গাটো ধুই লওঁ, তাৰপিছত মই অলপমান টাইম লৈ পেলাই ভাবিলোঁ। তেতিয়া ক'লোঁ যে মই একো লোৱা নাই, এই গোটেই সোপাকে আমুক বদমাইছ, আমুক প্ৰডাকশ্যন মেনেজাৰে মোক দিগদাৰি কৰিলে, তামুকে হেৰি কৰিলে, এই গতিকে শ্বুটিং নহ'লে মই এই গানটোৰ শ্বুটিং যিখিনি ভাবিছিলোঁ, ভিজুৱেলাইজেশ্যন যিটো ভাবিছিলোঁ, সেইটো নোৱাৰিলোঁ কৰিব। মই গুচি আহিব লগা হ'ল। মই কিছুমান কহুৱা বন যে আছে জামুগুৰি হাটৰ যে ওচৰত কহুৱা, ৰাস্তাত যিমান কহুৱা আছে আৰু কহুৱানী আছে, এই চবৰে শ্বট লৈ আহিছে, দীঘল দীঘল শ্বট, খালি কহুৱা বন। তছত ইউচুফো নাই, বিজয় শংকৰো নাই, হিৰো নাই, হিৰইন নাই। মই এতিয়া গান লিখিব লাগিব কিবা এটা লৈহে, মইতো খালি কহুৱা বনৰ গান লিখিব নোৱাৰোঁ। আৰু কহুৱা বনটো মই লিখিব লাগিবই, কহুৱা বনটো দিবই লাগিব। অকল এইখিনিকে যদি দেখুৱাই থাকে গানটোত, এতিয়া মই বাৰু হিৰোৰ মাতটো হলোৱেই বাৰু। কহুৱা বন সেই তেতিয়াই লেখা, লৰালৰিকৈ লিখিলোঁ। লিখি পিছত আকৌ টেকনিচিয়ান ষ্টুডিঅ'লৈ গ'লোঁ, গৈ পেলাই 3টা বজালৈকে ৰিহাৰ্চেল কৰি গাই তাৰপিছত ৰক্ষা পাইছোঁ। পিছত ক'লো যে মই কালি ৰাতি লেখা নাছিলোঁ দাদা। তেওঁ ভীষণ মানে খঙাল মানুহ আছিল আৰু মোকো গালি পাৰিছিল, সাংঘাতিকভাৱে গালি পাৰিছিল। তই একো নহ'ব বুলি কৈছিল। সেই বিষ্ণুৰাভা ফণী শৰ্মাৰ ওচৰলৈ যাম ভূপেন। গতিকে কহুৱা বন, মোৰ কহুৱা বনৰ ষ্টক শ্বট কেইটামান আছিলে, ষ্টক শ্বটৰ সেইখিনি চাই মই এই মহা ফিলচফি দেখুৱাইছোঁ। কাৰণ তছদ্দুক ইউচুফে পগলা হৈ গৈছে তেতিয়া, তেওঁ পগলা হৈ পেলাই ফেৰীত আহিছে নিমাতীৰ ফালে, আমাৰ নগাঁৱৰ ফালে আহিছে। আহোঁতে তেওঁ তাত থাকিব, এইবিলাক মুখেৰে কৈছে তেওঁ মোক, ছবিতে দেখুওৱা নাই। মই মেজাৰমেণ্ট কৰি পেলাই মিউজিক দিয়া নাই। মই বোলো যেনে মই লেখোঁ, যি লেখোঁ আপুনি দিব আৰু তাৰ পিছত শ্বুটিং হ'ব। সেইবিলাক কহুৱা বনবিলাক যাবগৈ, কিন্তু বোলে যাবগৈ এই কহুৱা বন। বিকজ আই ডোন্ট ক্ৰাই মাছ, এণ্ড whenever I feel like crying, I cry and help myself, right? And positive thinking for tomorrow. I forget about, I don't look back much. মই পিছলৈ উভতি চাই খোজ নাকাঢ়ো। যদি খালেও খাম আৰু তথাপি মাৰি দিওঁ জাপ, গুচি যাওঁগৈ। এনেকে নানা বিপদৰ মাজেদি গৈ আছো। অসুবিধা নাই। কিতনা গুল খায় মানে টাউন ক্লাবৰ ফলিয়া, মানে য'ত বিষ্ণুৰাভা হেৰি, বিষ্ণুৰাভা চেণ্টাৰ ফৰৱাৰ্ড, ফণী শৰ্মা বেকত, আৰু মই ক্লাছ 6ত। আমি চাবলৈ যাওঁ আৰু এওঁলোকক খুব ভাল পায় কাবুলীৱালাই কেইটাই, এই কিতনা গুল খায়া
ক'লে মাৰিবলৈ আহে মানে তেওঁ বেয়া পোৱা হেৰিটো যদি জিকা বুলি কওঁ এদিন আমাৰ হেডমাষ্টাৰে ক'লে যে তহঁতে শিকিব পাৰ তাতে গতিকে মই আমৰে গৈ শিকিলোঁ মানে কেতিয়াও জীৱনত গান গোৱা নাই বোধহয় তেওঁ কিন্তু হঠাৎ মনত পৰি তেওঁ আফগানিস্তানৰ কথা কি ক'লে এতিয়াও মই নাই বুজাওঁ দেউতা ইফালে কি কৰিলে বৰগোলালে পঠিয়াই দি পেলাই কাবুলী ড্ৰেছ দুযোৰা ঠিক কৰি দিলে আমাক মোৰ ভাই আৰু হেৰিক কাবুলী একেবাৰে সেই দীঘল হেৰি এতিয়া পাকিস্তানী সকলে যে পিন্ধে ঠিক তেনেকুৱা ধৰণৰ এটা বস্তু পিন্ধাই দিলে দি পেলাই মোক আমাক দুটাকে কাবুলী পোৱালি কৰিলে এতিয়া গকুল বৰুৱাই কৈছে কাবুলী পোৱালিয়ে যে হৈছে দুইটা কাবুলী পোৱালি আগানিমা উল্লাহ হাবিবে জুৰহানি সাসরা মানি তিকুল জুগলুং তা আগানিমা উল্লাহ হাবিবে জুৰহানি যি শুনিছিলো তেনেকে ভাতৰ নিচিনা মুখস্থ কৰিছো আৰু সাসরা মানি তিকুল জুগলুং তা আগানিমা উল্লাহ হাবিবে জুৰহানি সাসরা মানি লক্ষণ গোৱালে চাইকেল এখন আনে আৰু মোৰ চাইকেল দেউতাই দিয়াই নাই গতিকে মই এদিন ভাবিলো কি এওঁ যেতিয়া গ'ল হালা একদম মানে কোনো দাম দেয় না দেয় না ডাঙৰ ডাঙৰ মানুহৰ নাম বিলাক কয় এই আমুক মিনিষ্টাৰে মোৰ 250 টকা এতিয়াও বাকী ৰাখিছে তো তেওঁ চাইকেল এখন লৈ আহিল চাইকেলখন মই চলাবৰ মন গৈছে তলত চলাওঁ তেতিয়া ডাঙৰ মানুহৰ হেৰি চাইকেল ইয়াত মই ভৰলুমুখৰ সেই ৰোহিণী কুমাৰ চৌধুৰীলৈ যোৱা সেই ৰাস্তাটোৰ চলাই লৈ গুচি গলো মই এওঁ তেতিয়া গোটেই পাৰাখন ঘূৰি মাখন দিছে তাৰপিছত গৈ যেতিয়া পালোগৈ এই ওখখিনি পালো তাৰপিছত আকৌ এৰি দিলো যেতিয়া এই চেইনডাল এৰি দি পেলাই যে কি কয় এইটো পাহৰিলো চাইকেলৰ পাৰ্ট বিলাক এনিৱে তাৰপিছত আৰু গৈ পেলাই আমাৰ স্পক দুটা ভাঙিলে আৰু মোৰ তেজ ওলাল ইয়াত তেতিয়া মই ভাবিলো কি এখন থৈ আহো দে এনেকে থবলৈ গৈছো আৰু সেই মৰমীৰ ওচৰৰ গছজোপা তলত থবলৈ গৈছো এনে পিছফালৰ পৰা ধৰিছে হুৱৰেৰ বাচ্চা ভূপেন তই নীলকান্ত হাজৰিকাৰ ল'ৰা মই গম পাইছো তই 2-এটা ৰেকৰ্ড বি কৰিছ নাম কৰিছ কিন্তু হুৱৰে বাচ্চা তই চাইকেলটো চৰি মোৰ স্পক 2টা কিয় ভাঙি দিলি সো এই ভিডিওটো কেনেকুৱা লাগিল আশা কৰোঁ তেখেতৰ মুখেৰে যিবোৰ কথা কৈছে আপোনালোকে ভাল পাইছে